গোৱালপাৰা জিলাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ অধীনস্থ তাৰাংগাপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মণ্ডল পৰ্যায়ৰ সংগঠন ব্ৰহ্মপুত্ৰ CLFৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লা। এই গাম্ভীৰ্যপূৰ্ণ সাধাৰণ সভাখনত সভা নেতৃত্ব কৰে ব্ৰহ্মপুত্ৰ CLFৰ সভানেত্ৰী মমতাজ বেগম আৰু সভাখনৰ আঁত ধৰে সম্পাদিকা সূৰ্যভানু খাতুনে। সভাত ব্ৰহ্মপুত্ৰ CLFৰ সম্পাদিকা সূৰ্যভানুৱে বিগত বৰ্ষৰ হিচাপ নিকাচ দাঙি ধৰে আৰু ব্ৰহ্মপুত্ৰ CLFৰ নতুন কমিটি গঠন সম্পৰ্কে আলোচনা কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লা, জিলা মিছন সমন্বয়ক সমাজ কল্যাণ বিভাগ হিমাশ্ৰী সিনহা, জলেশ্বৰ খণ্ড উন্নয়ন বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ জলেশ্বৰ শাখা ব্লক মেনেজাৰ দীপক সুব্বা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। হিমাশ্ৰী সিনহা, মই ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অফ উমেন, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ হয়। আমি আজি ইয়াত উপস্থিত হৈছোঁহি ব্ৰহ্মপুত্ৰ CLFৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভালৈ আৰু ইয়াত আমন্ত্ৰণ কৰাৰ বাবে মই ASRLMৰ BPM মহোদয়, DC মহোদয় সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত উপস্থিত হৈ আমি বহুতখিনি আনন্দিত হৈছোঁ, কাৰণ ইয়াতে গোটেই আমাৰ নাৰী সবলীকৰণৰ এটা অন্যতম এটা দিশ আমি ইয়াতে দেখা পাইছোঁ। যিহেতু ব্ৰহ্মপুত্ৰ CLFৰ নাম আমি বহুতবাৰ শুনিছোঁ বা তেওঁলোকৰ লগত আমি কামো কৰিছোঁ আৰু তেওঁলোকে যাতে ভৱিষ্যতে তেওঁলোকৰ কামখিনি আকৌ আগুৱাই লৈ যাব পাৰে, নাৰী সবলীকৰণৰ দিশত যাতে তেওঁলোকে ভৱিষ্যতে আৰু ভাল কাম কৰিব পাৰে আৰু তেওঁলোকে যিখিনি তেওঁলোকে পইচা পায় বা যিখিনি তেওঁলোকৰ CLFত যিখিনি আহে পইচাবোৰ, সেইবিলাকৰ পৰা তেওঁলোকৰ ব্যৱসায় বাণিজ্যবোৰ যাতে উন্নতিৰ দিশে আগুৱাই লৈ যাব পাৰে, তাকে মোৰ শুভকামনা। নমস্কাৰ। আজি আমি 25 ফেব্ৰুৱাৰী 2025 আজি ব্ৰহ্মপুত্ৰ CLFৰ AGM পাতিছোঁ। লগতে ইয়াতে বিভিন্ন 24টা ভিউৰ পৰা 3টা GPৰ পৰা মানুহ, কাঠিয়াৰীয়া, কাটুৰি, মনখোলা, তাৰাংগাপুৰৰ পৰা গোটেই মানুহবিলাক ইয়াতে এটেণ্ডেণ্ট হৈছে। লগতে ভালকৈ প্ৰগ্ৰামটো চলিছে। তাৰ কাৰণে মই CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক ধন্যবাদ দিব বিচাৰিছোঁ আৰু তেনেকুৱা আগন্তুক দিনতো তেনেকৈ সবলীকৰণৰ দিশে কেনেকৈ আগবাঢ়োঁ সেইকেইটা কথাও আলোচনা হৈছে। লাখপতি দিদি আমি কেনেকৈ বনাব পাৰোঁ সেইকেইটা কথা আৰু লগতে আমাৰ কমিটিৰ সালসলনিৰ কথাবিলাক ডিছকাশ্যন হৈছে, ধুনীয়াকৈ চলিছে। থেংক ইউ ছ' মাছ। সংগঠনৰ আজি আমাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় আৰু বাৰ্ষিক সাধাৰণ সভাখন আমাৰ দিনজোৰা কাৰ্যসূচীতে অনুষ্ঠিত হয় আৰু এই বাৰ্ষিক সাধাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমাৰ 12 নং জলেশ্বৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক আফতাব উদ্দিন মোল্লা চাহাব আৰু লগতে আমাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মহোদয় উপস্থিত আছিল। লগতে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে আৰু বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ মানুহ আমাৰ ইয়াত গোট হৈছে আৰু আমি আগন্তুক দিনৰ কি কাৰ্যপন্থা CLFৰ এইখিনিও আলোচনা কৰিছোঁ আৰু তেখেতৰ ভৱিষ্যত কাৰ্যপন্থা হিচাপেও আলোচনা কৰিছোঁ। নতুনকৈ কমিটি গঠন হ'ল, নতুনকৈ আমাৰ পুৰণি কমিটি ইতিমধ্যে ভংগ হৈছে। নতুন কমিটি আমাৰ কিছু সংখ্যক আগৰ কমিটিৰ সদস্যকে ৰাইজে মনোনীত কৰিছে আৰু এনেকৈ কমিটিটো গঠন কৰা হ'ল আজি।